আছে সকলে রেডি আছে ওয়াও তো আজি হসাই আমি এই সিস্টেমটো খুব মনোযোগেৰে বুজিম জানিম আৰু সাৰে যেনেকৈ আমাক দিখা পৰামৰ্শ দিয়ে সেই হিচাপে যদি আমি সকলোৱে মিলি যদি কামটো কৰোঁ তেনেহ'লে ইয়াতে বহি থকা প্ৰত্যেকে আজি সাৰৰ জায়গাটো ল'ব পাৰিব Yes. মান্থলি ইনকাম 1 লাখ টকা হয় না নহয় তো ল'ব বিচাৰে আপোনালোকে সকলোৱে Yes. তো তাৰপতে আহক আমাৰ এই সিস্টেমৰ যিটো বেকবোন যিটো মেৰুদণ্ড বুলি কৈছে এইটো হৈছে মাৰ্কেটিং প্লান তো মই সেই মাৰ্কেটিং প্লান শ্বেয়াৰ কৰিম তাৰ আগতে মোৰ পৰিচয় দিছোঁ মোৰ নাম আৰ.জি. সাহা ঘৰ পাতলা দহা আজি এই সিস্টেমটোৰ মই ষ্টুডেণ্ট হওঁ আৰু এই সিস্টেমটো শিকি আজি এই সিস্টেমৰ ৰয়েলটি এচিভাৰ হয় তো ছাৰে এটা কথা সদায় কয় শিখতে रहना है और टिकते रहना है তেনেহ'লে আপোনালোকে ৰয়েলটি টেকনিকেল এমৰাল্ডৰ নিচিনা পজিশ্যনত গৈ পাব হয়নে নহয় তো আহক আজি আমি মাৰ্কেটিং প্লানটো শ্বেয়াৰ কৰোঁ আজি ইয়াতে বহি থকা প্ৰত্যেকেই কিবা নহয় কিবা কৰ্ম কৰে আৰু কৰ্ম কৰাৰ বিপৰীতে আমাক ইনকাম আহে ইয়েছ অৰ নো আৰু সেই ইনকামৰ টকাবিলাক আমি কি কৰোঁ বেংকত জমা থওঁ নেকি আমি মাৰ্কেটত খৰচ কৰোঁ হয়নে নহয় আমাৰ প্ৰতিদিনৰ লাগতিয়াল বস্তুবিলাক যি ব্যৱহাৰ হয় আমাৰ ঘৰত সেই প্ৰতিটো বস্তুৱে আমি কি কৰোঁ বজাৰৰ পৰা কিনি আনো তো আজি চাওক এই বজাৰ গোটেই দেশত দুটা ধৰণে চলে এটা হৈছে ট্ৰেডিশনাল মাৰ্কেট মানে পৰম্পৰাগত বজাৰ যি বজাৰ আমাৰ আটা পিতা দিনৰ পৰা চলি আহিছে হয়নে নহয় এই বজাৰত যেতিয়া আপোনালোকে বজাৰ কৰে টকাৰ বিনিময়ত কি পায় বস্তু পায় আৰু কিবা পায়নে কি পায় আৰু লগত একো নাপায় হয়নে নহয় এইটো হৈছে আমাৰ পৰম্পৰাগত বজাৰৰ এটা নিয়ম কিন্তু যুগটো পৰিৱৰ্তন হৈছে হয়নে নহয় আৰু যুগ পৰিৱৰ্তনৰ লগে লগে বজাৰৰ এটা পৰিৱৰ্তন এইটো হৈছে ডাইৰেক্ট মাৰ্কেট বা মাল্টি লেভেল মাৰ্কেট কি মাৰ্কেট ডাইৰেক্ট মাৰ্কেট আৰু এই ডাইৰেক্ট মাৰ্কেটতো যেতিয়া আপোনালোকে টকা দিব টকাৰ বিনিময়ত প্ৰডাক্ট পাব প্লাছ এটা ইনকাম পাব প্লাছ এটা বিজনেছ কৰাৰ সুযোগ পাব কি পাব এইটো মাৰ্কেটত টকা পাম ইনকাম বাও তো আজি কোনটো বজাৰত তেনেহ'লে আপোনালোকে বজাৰ কৰা পছন্দ কৰিব কোনটো বজাৰত কৰিব ডাইৰেক্ট মাৰ্কেটত কৰিব নিশ্চয় কিয়নো আজি আমি সকলোৱে লাভ বিচাৰোঁ হয়নে নহয় তো যেহেতু ডাইৰেক্ট মাৰ্কেটত লাভ আছে তেনেহ'লে ডাইৰেক্ট মাৰ্কেটত আমাক বজাৰ কৰাটো আমাৰ কাৰণে ভাল ইয়েছ অৰ নো কিন্তু ডাইৰেক্ট মাৰ্কেট সম্পৰ্কে চাওক আমাৰ ধাৰণা নাই হয়নে নহয় ডাইৰেক্ট মাৰ্কেট সম্পৰ্কে আমাৰ ধাৰণা নাই আজি আমি কোম্পানী বুলি ভাবোঁ আজি আমি বেলেগ কিবা বুলি ভাবোঁ হয়নে নহয় আমি ঠগিম বুলি ভয় পাওঁ হয়নে নহয় কিন্তু ডাইৰেক্ট মাৰ্কেট জানিবলৈ হ'লে ট্ৰেডিশনেল মাৰ্কেটৰ ধৰণটো চাব লাগে কেনেকুৱা হয় আজি আমাৰ সকলোৰে এটা সুন্দৰ ধুনীয়া নাম আছে হয়নে নহয় তাৰ উপৰি যেতিয়া আপোনালোকে বজাৰত যায় আপোনালোকৰ প্ৰত্যেকৰে নাম কি হয় কাষ্টমাৰ হয়নে নহয় আৰু এই কাষ্টমাৰ নামটো আপোনালোকে ব্ৰিটিছে দি গৈছে আৰু আপোনালোকে যিখন দোকানৰ পৰা বস্তু লয় ৰিটেইলাৰ হয়নে নহয় খুচুৰা দোকান আজি এই খুচুৰা দোকানৰ পৰা বস্তু লোৱাৰ কাৰণে ইয়াতে আপোনালোকৰ ভুল আৰম্ভ হয় কাৰণ ৰিটেইলাৰে কোনো বস্তু নবনায় তেওঁ কি কৰে হোলচেলৰ পৰা কিনি আনে পাইকাৰী দোকানৰ পৰা কিনি আনে হয়নে নহয় ৰিটেইলাৰে বনায় নে কিবা বস্তু আজি আপোনালোকে সকলোৱে চিৰিয়াছ হৈ গৈছে দেখোন সকলোৱে চিৰিয়াছ হৈ গৈছে কি বেপাৰ তো আজি ৰিটেইলাৰে বস্তু নবনায় তেওঁ কি কৰে হোলচেলৰ পৰা কিনি আনে মানে পাইকাৰী দোকানৰ পৰা কিনি আনে হয়নে এবার পাইকারি দোকানে কোনো বস্তু নবনায় তে মানে ডিস্ট্রিবিউটৰৰ পৰা ডিস্ট্রিবিউটৰ আনে C&F ৰ পৰা আৰু C&F আনে কোম্পানীৰ পৰা তাৰ মানে আজি আপোনালোকে আমি সকলোৱে যে বজাৰৰ পৰা বস্তু কিনিছো সেই প্ৰত্যেকটো বস্তু ক'ত বনাইছে কোম্পানীত বনাইছে তো এতিয়া কোম্পানী আৰু C&F ৰ মাজত আরেকজন ডিপাৰ্টমেণ্টক ৰাখিছে যাক এডভাৰটাইজমেণ্ট বুলি কয় হয়নে নহয় আজি যদি আপোনালোকে মেডিচিনো কিনে আপোনালোকক এতিয়া অনুভৱ কৰে কৈ দিব যে 20% এইটো সিস্টেমৰ পৰা ল'লে আপোনালোকে ডিসকাউন্ট পাব হয়নে তাৰ মানে কি বস্তু কিনিব সেই প্ৰত্যেকটো বস্তুৱে আজি এডভাৰটাইজমেণ্ট কি কৰে পৰিচয় কৰাই দিয়ে কাষ্টমাৰ তো এনেকৈ চাওক আমাৰ বজাৰটো চলিছে এতিয়া কোম্পানী এটা বস্তু যদি 55 টকা মূল্যত বনায় কাষ্টমাৰে এই বস্তু 55 টকাত পাবনে কাষ্টমাৰে 100 টকাত কিনিব লগা হয় কাৰণ এই মাজৰ যে মানুহখিনি আছে ৰিটেইলাৰৰ পৰা এড এজেন্সি লৈকে এওঁলোকে সকলোৱে এটা নিজৰ লাভৰ অংশ লয় হয়নে নহয় যাৰ কাৰণে আজি এই সিস্টেমত 45% টকা মাজৰ মানুহে লৈ আছিল ইমান দিনৰ পৰা তো আজি যদি দেখা যায় এই সিস্টেমটো কোম্পানী নাই চলিবনে নচলে কোনে বনাব হয়নে নহয় তাৰ মানে কোম্পানী মুখ্য আৰু ধৰক সকলোৱে আছে কাষ্টমাৰ নাই তেনেহ'লে চলিব তেনেহ'লেও নচলে কোনে ব্যৱহাৰ কৰিব তাৰ মানে
দেখা গৈছে যে কোম্পানী মুখ্য আৰু কাষ্টমাৰ মুখ্য হয়নে নহয় তো এই মাজৰ ব্যক্তিবিলাক নহলেও চলিব কোম্পানী বনাই সিধা কাষ্টমাৰক দিব সেইকাৰণে এই মাৰ্কেটৰ নাম ডাইৰেক্ট মাৰ্কেট বা মাল্টি লেভেল মাৰ্কেট বুলি কৈছে পোনপটীয়া বজাৰ বা বহুমুখী বজাৰ তো আজি চাওক বহুমুখী বজাৰত যেতিয়া বজাৰ কৰিব আৰু এই 45% টকাটো যে মাজৰ ব্যক্তিবিলাকে লৈছিল এই টকাটো কাৰ হ'ব পাৰে हमारे है কাষ্টমাৰ টকা হয় यस হয়নে নহয় কাষ্টমাৰ টকা আৰু কাষ্টমাৰ টকাটো এটা সিস্টেমৰ মাধ্যমত প্ৰত্যেকজন কাষ্টমাৰক ঘূৰাই দিব যোনে বজাৰৰ পৰা খৰচ কিনে আৰু সেই কাৰণে আমাৰ এই সিস্টেমৰ নাম কি RCM ৰাইট কনসেপ্ট মাৰ্কেট বজাৰীকৰণৰ এটা শুদ্ধ পদ্ধতি হয়নে নহয় यस তো এতিয়া চাওক RCM বহুত উদ্দেশ্য লৈ কাম কৰি আছে এক নম্বৰ উদ্দেশ্যটো কি হেলথ ৰিলেটেড স্বাস্থ্য ৰক্ষা আজি RCM প্ৰত্যেকটো প্ৰডাক্ট স্বাস্থ্যবৰ্ধক প্ৰডাক্ট হয় আজি তেল নিমখ হালধি চাপাত নিউট্ৰিচাৰ্জ গামা পরিচ্ছঞ্জীবনী ইত্যাদি তো আজি যদি আপনার প্রত্যেকটো বস্তুটি হেলদি হয় যদি আপনাকে ব্যবহার করিব সুস্থতা পাবনে না পাবো সকলে সুস্থতা পাবো দুই নম্বর উদ্দেশ্য হল সেলফ ডিপেন্ডেন্ট স্বাবলম্বন আত্মনির্ভরশীল আজি RCMৰ মাধ্যমেদি যদি আপোনালোকে বজাৰ কৰিব প্ৰত্যেকই ইয়াতে এটা ইনকামৰ সোর্স পাব আৰু প্ৰত্যেকই আপোনালোকে স্বাবলম্বন হ'ব পাৰিব হয়নে নহয় স্বাবলম্বন হ'ব পাৰিব আৰু তিনি নম্বৰ উদ্দেশ্য হল কি ওমেন এম্পাৱাৰমেন্ট মহিলা সবলীকৰণ আজি RCM মহিলাসকলৰ কাৰণে এটা সুবৰ্ণ সুযোগ দিছে এটা ডাঙৰ সুযোগ দিছে যে প্ৰত্যেকজন মহিলাই এই সিস্টেমৰ পৰা এটা এক্সট্ৰা ইনকামৰ লগতে কি হ'ব মান সন্মান দেশ বিদেশ ঘূৰাৰ সুযোগ আজি বহুত সিনিয়ৰ পজিশনত যাওয়ার একটা সুযোগ পাবো হয়নে নহয় ইমানকেইটা সুযোগ আজি আমি RCMৰ মাধ্যমেদি ল'ব পাৰোঁ আৰু মই আজি দেখা পাইছোঁ ঘৰটোত যদি দেখা গৈছে 90% আজি মহিলাই হৈ আছে হয়নে নহয় তো আজি সেইকাৰণে আমাৰ এই সিস্টেমৰ যিটো 3 নম্বৰ উদ্দেশ্য এইটো হৈছে মহিলা সবলীকৰণ হয়নে নহয় তো আজি আপোনালোকে প্ৰত্যেকে এই সিস্টেমৰ মাৰ্কেটিং প্লান বুজি পাইছেনে অনুভৱ কৰিব পাৰিছেনে আজি আমি বজাৰ ক'ৰ পৰা কৰিম আজি বজাৰ কৰা হ'ল আমাৰ এটা বহুত ডাঙৰ শক্তি আৰু এই শক্তিৰ মাধ্যমতে আজি প্ৰত্যেকজন ব্যক্তিয়ে এই সিস্টেমৰ পৰা ৰয়েলটি টেকনিক্যাল ডাঙৰ পজিশনলৈকে যাব পাৰিব হয়নে নহয় তো আজি আপোনালোকে সকলোৱে শিকিবৰ কাৰণে আহিছে আমাৰ গ্ৰেড বিপুল ছাৰ আজি আমাৰ মাজত উপস্থিত হৈছে তো আজি মই এই সিস্টেমত যেনেকৈ আহিলোঁ আজি মোৰ গ্ৰেড আপলাইন ঝৰ্ণা মেডামৰ কাৰণে মই আপোনালোকক সকলোকে এটা হাত চাপৰি বিচাৰিছোঁ ধন্যবাদ আজি RCM এনেকুৱা এটা সিস্টেম RCM এনেকুৱা এটা বিজনেছ RCM এনেকুৱা এটা সংস্থা যিয়ে আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ কাৰণে দৰকাৰ প্ৰতিজন নাগৰিক তো সেইকাৰণে এই সিস্টেমত আজি মোৰ গ্ৰেট আপলাইন সুমিত্ৰা মেডাম বিপুল দত্ত ছাৰ আজি আমাৰ মাজত আহি পাইছে তো মই বিচাৰোঁ আপোনালোকে অন্তৰৰ পৰা এটা বিপুল দত্ত ছাৰৰ কাৰণে হাত চাপৰি দিব আৰু যোনে আমাৰ মাজত এই এটা সিস্টেম আপোনালোকে বাহিৰত বেনাৰ লগা আছে তাতে চাইছে চাগে অৰ্থনৈতিক স্বাধীনতাৰ অভিযান বুলি কৈছে মানে আজি আমাৰ অভাৱ হয়নে নহয় টকা পইচাৰ অভাৱ আমি এটা ভাল বস্তু ল'ব বিচাৰিলেও ল'ব নোৱাৰোঁ মন বিচাৰিলেও আমি কৰিব নোৱাৰোঁ কাৰণ অভাৱ টকা কম আমাৰ পৰ্যাপ্ত মানে আমাৰ ইনকাম নাই কিন্তু আজি এনেকুৱা এটা সিস্টেম RCM য'ত আজি আমাক অৰ্থনৈতিক স্বাধীনতা দিব পাৰে মানে আজি আমি এই সিস্টেমৰ পৰা মানে আৰ্থিক আজাদী অৰ্থনৈতিক স্বাধীনতা ল'ব পাৰিম আৰু মই অকলে নহয় বিপুল ছাৰ অকলে নহয় ঝৰ্ণা মেডাম অকলে নহয় ইয়াতে বহি থকা প্ৰত্যেকজন ব্যক্তি বা যোনে আজি আইডি নতুন বনাইছে তেওঁ ল'ব পাৰিব এনেকুৱা এটা সুবৰ্ণ সুযোগ আৰু এই সুযোগটোক যোনে আমাৰ ভাৰতত লৈ আহিছে তেওঁ এনেকুৱা একজন মহান আত্মা তেওঁ এনেকুৱা একজন মহান ব্যক্তি যোনে হ'ল আমাৰ এই সিস্টেমৰ ফাউণ্ডাৰ মাননীয় তিলক চন্দ চাবৰা তো মই বিচাৰোঁ আজি আমাৰ গ্ৰেট পাৰ্চনেলিটি এনেকুৱা একজন মহান আত্মাৰ কাৰণে আপোনালোকে অন্তৰৰ পৰা এটা জবৰদস্ত হাত চাপৰি দিব ধন্যবাদ তো আজি এই সিস্টেমত ময়ো শিকিবৰ কাৰণে আহিছোঁ মই বেছি ইয়াতে কথা নাপাতোঁ আৰু মই মোৰ গ্ৰেট আপলাইন ঝৰ্ণা দে মেডামক মই মঞ্চত মাতি দিম তাৰ আগতে আজি আমাৰ ফুলাম গামোচাৰে আজি ঝৰ্ণা মেডামক সম্বৰ্ধনা জনাব আজি ৰেণু দাস মেডামে তো আজি মেডামক মই আপোনালোকৰ জবৰদস্ত হাত চাপৰি